মানে প্ৰথম কথা হ'ল কি আমাৰ জনপ্ৰিয় চৰকাৰ বিশেষকৈ মুখ্যমন্ত্ৰী আৰু সন্মানীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী দুয়োজনলৈ আমি মিচিং সমাজৰ হৈ তেখেতসকলক প্ৰথমে ধন্যবাদ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ এটা জাতি জীয়াই ৰাখিবলৈ ভাষাৰ প্ৰয়োজন, ভাষা যদি নাই জাতিৰ চিনাকিও নাই। এনে ক্ষেত্ৰত তেখেতসকলে এই কথা উপলব্ধি কৰি আমাৰ জাতীয় সংগঠনসকলে বিভিন্ন ধৰণৰ সংগ্ৰামৰ মাজেদি সংগ্ৰামৰ যিটো আশা সেই আশাখিনি তেখেতসকলে বুজি পায় আজি তৃতীয়বাৰৰ কাৰণে বুলি ক'ম। প্ৰথমবাৰটো 100খন দিছিলে, তাৰপিছত দ্বিতীয়বাৰ 130খন স্কুল দিছিলে। তেতিয়া কিন্তু তেওঁলোকক প্ৰত্যেকখন স্কুলৰ এগেইনষ্টত এজনকৈ শিক্ষক নিয়োগ কৰিছিলে। কিন্তু আজি 200খন একেলগে 200খন স্কুল গভৰ্ণমেণ্টে লৈছে। এই 200খনৰ মাজেৰে প্ৰথমমান শ্ৰেণীৰ পৰা শিক্ষাদান দিয়াৰ ব্যৱস্থা যিটো কৰিছে এটা খুব ভাল পদক্ষেপ, আমি ভাল পদক্ষেপ বুলি কৈছোঁ। গতিকে আমি আশা কৰিছোঁ এই পদক্ষেপৰ জৰিয়তে আমাৰ ল'ৰা ছোৱালীখিনিৰ লগতে আমি অলপ বয়োজ্যেষ্ঠ ব্যক্তিসকলেও যে ভাষাটো নিজৰ বুলি ক'বলৈ বা জানিবলৈ ইচ্ছা কৰিব বুলি মই আশা ৰাখিছোঁ। মই সেইখিনি শেষত দুয়োজন ছাৰলৈ, মুখ্যমন্ত্ৰী ছাৰ আৰু শিক্ষামন্ত্ৰী ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। প্ৰথমে মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু সন্মানীয় আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু ছাৰ আৰু লগতে আমাৰ মিচিং অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য সমানন্দ চাংগে ছাৰ তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ যে আমি মিচিং ভাষা যিটো মাধ্যম আজি 2 এপ্ৰিল তাৰিখে 26 নং বিয়াবৰ্লি পৰিষদীয় সমষ্টিত আজি 3খন বিদ্যালয়ত আমি আৰম্ভ কৰিছোঁ। এই বিদ্যালয়সমূহত আমাৰ ল'ৰা ছোৱালীয়ে যিখিনি মিচিং ভাষা হিচাপে মাধ্যম হিচাপে পঢ়িব লাগে সেইটো এই সুবিধাটো ৰাষ্ট্ৰীয় যিটো শিক্ষানীতি অসম চৰকাৰে আমাক এই সুযোগটো দিয়াৰ কাৰণে আমি নিশ্চয় আনন্দিত হৈছোঁ। জনগোষ্ঠীটো জীয়াই থাকিবৰ কাৰণে অসমৰ জনজাতি হিচাপে আমি দ্বিতীয় জনগোষ্ঠী, গতিকে এই জনগোষ্ঠীটোক জীয়াই ৰাখিবৰ কাৰণে অসমত মাধ্যমটো আমাক প্ৰয়োজন আছে আৰু সেই মাধ্যমটো জীয়াই ৰাখিবৰ কাৰণে আমি সকলো ষ্টুডেণ্টৰ আমাৰ ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলক আজি আমি আবেদন জনাইছোঁ যে স্কুলখন বা এই মাধ্যমটো জীয়াই ৰাখিবৰ কাৰণে সকলোৱে প্ৰচেষ্টা হাতত ল'ব লাগিব। গতিকে আহি থকা দিনত অসম চৰকাৰক আমি পুনৰবাৰ যিখিনি আমাৰ প্ৰয়োজনীয় মাধ্যম আছে এই মাধ্যমবোৰো পূৰণ কৰিব বুলি আমি আশা কৰিছোঁ। আৰু শেষত মই মাননীয় মুখ্যমন্ত্ৰী অসম চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, ডক্টৰ ৰমেশ পেগু ছাৰ, সমানন্দ চাংগে ছাৰ তেখেতসকলক পুনৰবাৰ জীয়াবৰ্লিৰ হৈ 26 নং জীয়াবৰ্লিৰ হৈ মিচিং ৰাইজৰ হৈ তেখেতসকলক ধন্যবাদ জনাই মোৰ ক'বলৈ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত আমি অসম চৰকাৰ আমি দাবী কৰিছোঁ যে এই মাধ্যমটো পাঠদান কৰিবৰ কাৰণে আমাক উপযুক্ত শিক্ষক প্ৰয়োজন আছে। মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আমি জনাইছোঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰীকো আমি জনাইছোঁ যে তেখেতসকলে কৈছে খুব সোনকালে এই ব্যৱস্থাটো গ্ৰহণ কৰিব বুলি কৈছে।